নমস্কাৰ সকলোকে। এইফালে দুটা ৰাস্তা থাকিও এটাও মানে ঘৰলৈকে টমটমখন যাব পৰা অৱস্থাত নাই। চাওকচোন খৰিখিনি এডোখৰতে নমাই এতিয়া মই কঢ়িয়াবলগীয়া হৈছে। দোকানৰ পিছফালে চালিখন ভাঙি দিয়া হ'ল, সেইবাবে বহুত বেছি খৰি ওলালে আৰু এইফালে দেখিছেনে মই কঢ়িয়াবলগীয়া হৈছে মানে। এই খৰিখিনি গোটেইখিনি কঢ়িওৱা হৈ গ'ল। তাৰপিছতে গৰম উঠিলে বোলো চৰবত অকণমান বনাই খাই লওঁ, আৰু সৰু বেটাই আকৌ এইফালে চৰবত চেচ কৰিহে খায় মানে একেবাৰে। মই বোলো চিচাৰ গিলাচ ভাগিয়ে থাকিব আৰু দেখিছেনে ইমান গৰম পৰিছে। সকলোৱে পানী আৰু নেমু পানী খাই থাকিব দেই, দেহা তেতিয়াহে অকণমান ঠাণ্ডা হয় যদি। আৰু এইফালে সন্ধিয়া সময়ত বেটাই আখৰ লিখিছে, এটা সৰু এটা ডাঙৰকৈ যি হ'লেও লিখিছে যে। আৰু সেইফালে আকৌ ডাঙৰ বেটা উঠি আহিলেই মানে তাৰ মানে কিতাপ অকণমান পঢ়িলে, বহুত পঢ়িলোঁ বুলিয়ে ভাবে উঠিয়ে আহে। আৰু এইফালে আইতাকে ধুনীয়াকৈ কিতাপ পঢ়া চাই আছে আৰু এইফালে সন্ধিয়া ৰাতিৰ সাঁজৰ যোগাৰ কৰিবলৈ হ'লেই নহয়। এইফালে কলমৌ কঁঠালগুটি দি এনেকৈ নেমু চেপি টেঙা বনাম বুলি ভাবিছোঁ, আৰু এইফালে বেঙেনা আলু আৰু ডিম দি এনেকৈ ভাজিম বুলি ভাবিছোঁ। আৰু আমাৰ মাৰ মানে চুগাৰ বাঢ়িলে যে মানে সোনকালে ভাতকেইটা খাবলৈ বিচাৰে, আৰু মই মানে দেৱোত্তম অসম ছাৰৰ ভিডিঅ'বোৰ দেখুৱাই দিওঁ, আৰু বহুতে কয় নহয় সোনকালে ভাতটো খাব লাগে, সেইকাৰণে সোনকালে খাব বিচাৰে। আৰু আপুনি তেওঁক যদি একদম ধুনীয়াকৈ মাছৰ মানে হওক মানে মাংসৰ গ্ৰেভি এখন যদি বনায়ো আগত দিয়ে নহয়, তেওঁ নাখায় মানে। তেওঁ নিমখে নেমু চেপি লাগিলে ভাতকেইটা খাব এনেকুৱা, বা মাছৰ টেঙা জোল বা এনেই নিৰামিষকৈও যদি টেঙা জোল বনাই দিয়ে তেতিয়া কিন্তু তেওঁ খাব ধুনীয়াকৈ। সেইবাবে আজি মই তেওঁ ভাল পোৱাকৈ বনাইছোঁ, আৰু মানে সাধাৰণ আৰু ইমান গৰমত বিধ বনাই থাকিব নোৱাৰোঁ যে, ভাজি অকণমান আৰু টেঙা জোল অকণমান বনাইছোঁ। আৰু এনেকৈ এয়া ভাত মোৰ ধুনীয়াকৈ বনাই হৈ গ'ল। মাক ভাতকেইটা বোলো আগতীয়াকৈ বাঢ়ি দিওঁ, দেখিছেনে এয়া এনেকৈয়ে তেওঁ বহুত বেছি ভাল পাব আজি।